তো আমাৰ এই মোবাইল চুৰি এগেইনষ্টত ধাৰাবাহিক অভিযান চলি আছিলে। তো আমি বিগত 2 মাহত প্ৰায় 40টাতকৈ বেছি চুৰি মোবাইল ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ক্ৰমান্বয়ে আমি যিখিনি ৰাইটফুল অ'নাৰ্ছখিনি মোবাইলখিনি হেণ্ড অভাৰ কৰি আছোঁ। গোটেই মোবাইলখিনিৰ মূল্য 10 লাখ টকাৰ বেছি হ'ব সম্পূৰ্ণ। আৰু এইটো অভিযান অব্যাহত থাকিব। আৰু যিখিনি ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি কৰে সেইটো এগেইনষ্টত আমি ষ্ট্ৰিক্ট একশ্যন ল'ম। এইটো আমি লাষ্ট 2 মাহ ধৰি কণ্টিনিউৱাছ চলি আছে। এইটো চলি আছে, এইটো চলি থাকিব। এইটো আৰু যিখিনি চোৰ য়েছ অলমষ্ট মেক্সিমাম আমি 80% মোবাইল ৰিকভাৰ কৰিছোঁ। আমি 7জনমান এতিয়ালৈকে জেললৈ পঠিয়ালোঁ এই সংক্ৰান্তত। আৰু ক্ৰমান্বয়ে আৰু আমাৰ ট্ৰেকত আছে মোবাইল। আৰু আমি সোনকালে আমাৰ এটা খুব এফিচিয়েণ্ট টীম আছে। আমাৰ টীমখিনি আমি ডেডিকেটেড টীম আছে। টীমটোৱে আমি চেষ্টা কৰি আছোঁ আমি সম্পূৰ্ণ ৰিকভাৰ কৰিবৰ কাৰণে। যোৰহাটৰ আছে, বাহিৰো আছে। নাই আমি আউট অফ আছামৰ স্নেচিঙত আছিলে। আমি সিহঁতক ধৰি ইতিমধ্যে বিহাৰৰ 2জনমান আছিলে। ইতিমধ্যে সিহঁতি যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ আমি প্ৰেৰণ কৰিছোঁ। তেওঁলোকৰ পৰা আমি মোবাইলটো উদ্ধাৰ কৰি পাই বিশেষকৈ আমাৰ আৰক্ষীসকলে যিখিনি প্ৰচেষ্টা কৰিলে এই মোবাইলৰ উদ্ধাৰ অভিযান, সেইটো সঁচাকৈ বহুত ধন্যবাদৰ যোগ্য কৰ্ম। গতিকে আমি তাৰ কাৰণেও বহুত সুখী আৰু আনন্দিত। হাতৰ পৰা মানে হেৰাই যোৱাৰ পিছত মই FIR এখন দিলোঁ। FIR দিয়াৰ পিছত মানে আজি এমাহৰ ভিতৰত মোবাইলটো পালোঁ। ওচৰত ইয়াৰ পৰা খবৰ দিয়াৰ পিছত মোবাইলটো লৈ যাবলৈ ক'লে। এতিয়া আজি এইটো মোবাইল পাইছোঁ। আপুনি কি আগবাঢ়ি হৈছে? ভাল লাগিছে আৰু পুলিচৰ যিটো ট্ৰেকত ধৰিছে সেইটো ভাল লাগিছে। আৰু এতিয়া মই আৰক্ষী থানাৰ চৌহদত উপস্থিত হৈ মিডিয়াৰ আগত মই বক্তব্য ৰাখিবলৈ পাই খুব ভাল পাইছোঁ। এইটো কাৰণে ভাল পাইছোঁ যে যোৰহাট থানাৰ আৰক্ষী এটা ছিনচিয়াৰ ৱৰ্ক বা তেখেতসকলৰ কৰ্মদক্ষতাৰ ওপৰত মোৰ এটা আস্থা আছে। এইটো কাৰণে মই এজন ছিনিয়ৰ চিটিজেন আৰু মই যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি। মই এজন কাউন্সিলাৰ, SMDC মই চেয়াৰমেন। মই ৰাইজৰ লগত খুব সম্পৰ্কিত। এই বস্তুটো পাই মই ৰাইজক এটা অনুৰোধ জনাম যে আমাৰ আৰক্ষীৰ লগত সকলো সম্পৰ্কে জনসাধাৰণে সম্পৰ্ক এটা ৰাখে। আৰু সম্পৰ্কটো ৰাখিলে আমাৰ যিটো সজাগতা, আমাৰ সমাজখনৰ যিটো সজাগতা, সেই সজাগতাটো আমাৰ গুৰুত্ব বাঢ়িব। মই মোবাইলটো পাইছোঁ, ভাল লাগিল। আৰু মই আশাবাদী আছিলোঁ। যেতিয়া মোবাইল ইয়াত পাইছিলে, তেতিয়া মিডিয়াত মই পাইছিলোঁ যে মোবাইলকেইটা পাইছে। তেতিয়া মই এখন এজাহাৰ দি পেলাই মোৰ চিনাক্তকৰণ কৰি আজি মোক মাতিলে। সেইকাৰণে মই ইয়াৰ IC মহোদয়কে প্ৰমুখ কৰি তেখেতসকলৰ গ্ৰুপটোক, তেখেতসকলৰ দলটোক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।